প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ প্ৰতি আমি সকলোৱে আকৃষ্ট হওঁ। সেয়া লাগিলে বাস্তৱেই হওক বা বাস্তৱত ৰূপায়িত কৰা কোনো ছবিয়েই হওক। সকলো ছবিৰে এক বিশেষত্ব থাকে। তাৰ মাজৰে কিছুমান ছবিয়ে জনপ্ৰিয়তা অৰ্জন কৰে। এজন চিত্ৰকৰে এখন ছবি আঁকিবলৈ যথেষ্ট সময়ৰ লগতে এটা চিন্তাশীল মনৰ অধিকাৰী হ'ব লগা হয়। আজি আমি সংজ্ঞা অনুষ্ঠানে মৰিগাঁৱৰ সামাজিক অনুষ্ঠানৰ লগত জড়িত এনে এজন ব্যক্তি যিয়ে মৰিগাঁৱৰ লগতে বাহিৰৰ বহু নাটকৰ কলা নিৰ্দেশক হিচাপে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে। এইজন ব্যক্তিৰ লগতে আজি আমি কিছু কথা পাতোঁ আহক। নমস্কাৰ, আমাৰ সংজ্ঞা অনুষ্ঠানলৈ আপোনাক পোনপ্ৰথমবাৰৰ বাবে স্বাগতম জনাইছোঁ। সংজ্ঞা অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তা আৰু নেটৱৰ্ক আছামলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে দিনুবা গোস্বামী তোমালৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এতিয়া কথা হ'ল আপুনি ছবি জগতৰ লগত বিশেষভাৱে জড়িত। কেনেকৈ জড়িত হ'ল এই জগতখনৰ লগত? আচলতে কেনেকৈ জড়িত বুলি ক'লে এইটো কোৱা অলপ অসুবিধা হ'ব। এইটো স্বতঃস্ফূৰ্তভাৱে হোৱা নিচিনাই হয়। শিশু অৱস্থাৰ পৰাই সকলো শিশুৰ নিজা নিজা কিবা চখ থাকে, মানে এটা ইচ্ছা থাকে। মোৰ ছবিৰ আছিলে আৰু নিজে নিজে পঢ়াৰ মাজত ছবি আঁকিবলৈ চেষ্টা কৰোঁ। ক্লাছ চলি থকাৰ অৱস্থাটো মাজে মাজে MP স্কুলত পঢ়িছিলোঁ। আমাক ছবি শিকাইছিলে যিজন ছাৰ। মাজে মাজে ক্লাছৰ মাজতে ছবি আঁকি আঁকি ছাৰক এনেই দেখুৱাওঁ। আৰু তেনেকৈ আচলতে ছবি প্ৰতি এটা ৰাপ এটা আহি গ'ল আৰু লাহে লাহে আৰ্ট স্কুলত ঘৰৰ মানুহে নাম লগাই দিলে। আৰু তেনেকৈ আনুষ্ঠানিকভাৱেও শিক্ষা গ্ৰহণ কৰিছিলে মানে? কৰিছিলোঁ অলপ, সম্পূৰ্ণ নোৱাৰিলোগৈ সময়ৰ কিছু অসুবিধাত। আৰু সেই সময়ত আমি যেতিয়া শিকিছিলোঁ আচলতে ছবি বুলিও যে কিবা এটা বিশেষ শিক্ষা থাকে সেই কথাটো কিন্তু আমাৰ তেতিয়া দিনৰ অভিভাৱক বহুতে গম পোৱা নাছিল, বিশেষকৈ আমাৰ অঞ্চলৰ। সেইকাৰণে হয়তো কিছু পৰ্যায়ে আমি নাপালোগৈ। কিন্তু এতিয়াতো গোটেই পৃথিৱীতে বা ভাৰতবৰ্ষতে ছবিক কেন্দ্ৰ কৰি বহুত অনুষ্ঠান বা বহুত শিক্ষা প্ৰদান চলি আছে। তেনেকেই শিকিছিলোঁ আৰু। ছবি আঁকিবলৈ বিভিন্ন ধৰণৰ বেলেগ বেলেগ হেৰি থাকে, প্ৰচেছ থাকে। যেনেকৈ ধৰি লওক ষ্টিল লাইফ, এম্বছিঙেই হওক বা কিবা তেনেকুৱা হেণ্ডক্ৰাফ্টেই হওক। এইসমূহৰ বিষয়ে আপুনি কি ক'ব? আচলতে ছবি বুলি এনেকুৱা, তুমি যদি কৈছা ক্ৰাফ্ট, আৰ্ট এণ্ড ক্ৰাফ্ট, সেইটো মানে যিটো কাৰুকলা, তাৰ সুখটো অলপ, আনন্দটো অকণমান বেলেগ। আৰু ছবিৰ যিটো আমি কেনভাছত যিটো আমি ছবি অংকন কৰোঁ তাৰ সুখটোও অলপ বেলেগ। ঠিক তেনেকৈ ভাস্কৰ্য শিল্পৰ সুখটোও অলপ বেলেগ। গতিকে ক্ৰাফ্টটোৰ মানে সম্পূৰ্ণ এটা অন্য মৰ্যাদা আছে বা অন্য এটা বজাৰো আছে তাৰ। যদি সেইটো কোনোবাই পেচাটোক নিচাটোক যদি পেচা হিচাপে লয়, যে ক্ৰাফ্টটোৰ বজাৰত বহুত মৰ্যাদা আছে বা বহুত হেৰি আছে, এটাখন বজাৰো আছে। মানে এজন শিল্পীয়ে গোটেই জীৱন ক্ৰাফ্টৰ কাম কৰি মানে নিজৰ জীৱিকা কৰিব পাৰে। আৰু ঠিক তেনেকৈ ছবি, পেইণ্টিং আমি যিবোৰ কেনভাছত কৰোঁ বা পেপাৰত কৰোঁ, প্ৰথম পৰ্যায়ততো শিল্পীজনে নিজৰ কাৰণে আঁকে, নিজৰ মনৰ ভাৱবোৰ কেনভাছত ফুটাই তুলিব বিচাৰে। আৰু সেই ছবিবোৰ এটা সময়ত মানে এনেকুৱা হয় যে দৰ্শকে আদৰি ল'ব বিচাৰে। আৰু তেনেকৈ দৰ্শকে যদি আদৰি লয় তাৰ এটা বজাৰৰ ভেলু হয়, ভেলু বাঢ়ে। গতিকে ছবিবোৰ তেনেকেই আৰ্টিষ্টে আঁকিবলৈ আৰম্ভ কৰি ছবি দৰ্শকে গ্ৰহণ কৰি যায়, আৰ্টিষ্টে আঁকি যায়, তেনেকৈ আৰু। গতিকে মই ভাবোঁ যে এম্ব্ৰছিং, পেইণ্টিং বা তুমি আৰু কি কৈছিলা, ক্ৰাফ্ট, হেণ্ডক্ৰাফ্ট, এই সকলোবোৰ সেই শিল্পীজনৰ এটা আনন্দৰ মুহূৰ্তৰ সৃষ্টি মই ভাবোঁ। কিন্তু তাৰ পিছৰ পৰ্যায়টোহে দৰ্শকে তাক আদৰি লোৱাটোৰ ওপৰত তাৰ ভেলুটো আহে। তাৰ পিছৰ পৰ্যায়টো মানে দৰ্শকৰ ওপৰত। প্ৰথম যেতিয়া ছবিখন বা সেই ক্ৰাফ্টটো বা যি শিল্পৰ সৃষ্টিটো শিল্পীজনে যেতিয়া সৃষ্টি কৰে, তেওঁ কিন্তু কেতিয়াও ইয়াৰ বজাৰ ভেলু ইমান হ'ব, মানুহে চাই ভাল পাবনে নাপায়,
এই সুখটোলৈ তেওঁ তেতিয়া চিন্তা নকৰে, প্ৰথম তেওঁৰ নিজৰ সুখটো চিন্তা কৰে। কেনেধৰণে কৰিব মোৰ ব্যক্তিগত চিন্তা কৰিছোঁ দেই, কোন অন্য কোন শিল্পীৰ চিন্তা কেনেকুৱা মই নাজানো, কিন্তু মোৰ ব্যক্তিগত চিন্তাটো কৈছোঁ যে তেনেকুৱাই হয়। তাৰপিছত দেখোঁ যে নাই, দৰ্শকে ভাল পাইছে, আৰু তেতিয়া মনলৈ এটা উৎসাহ আহে, আৰু সেই উৎসাহৰ পিছতে আমি আগবাঢ়িব পাৰোঁ। কিছুমান ছবিত মানে প্ৰায়খিনি ছবিতে কিছুমান কাহিনী সোমাই থাকে। আপুনি তেনেকুৱা ধৰণৰ কিবা আৰ্ট ৱৰ্ক কৰিছে নেকি? অঁ, কৰিছোঁ। সেই মই কৈ যোৱা কথাখিনিতে সোমাই থাকিলে যে বাস্তৱ জীৱনৰ হৈ যোৱা ঘটনাবিলাক বা পৃথিৱীখনৰ বহুত কিছু সমস্যা, ঘাত প্ৰতিঘাত, সুখ দুখ, প্ৰকৃতিৰ যি সৌন্দৰ্য, সেই গোটেই চিন্তাটোৰ ওপৰতে আচলতে ছবিবিলাক হয়। গতিকে সকলো ছবিৰ নিজা নিজা এটা মানে বিষয় থাকে, এটা চিন্তাৰ ওপৰতে অঁকা হয়। যেনেকৈ ধৰা মই এবাৰ আঁকিছিলোঁ এখন ছবি 98, মই একচুৱেলি 97-98ত মই মানে অইল পেইণ্টিং যিটো কেনভাছত আঁকে, তুমি চাগে সৰু আছিলা চাগে, জন্ম হৈছিল 98-97, তেতিয়া মই কেনভাছত প্ৰথম ছবি আঁকিছোঁ। তেতিয়া মই ষ্টিল লাইফে আঁকিছিলোঁ, আৰু মোক পেইণ্টিং অইল পেইণ্টিংটো বৰ্জেন বৰাই দায়ে শিকাইছিলে। তেখেত বৰ্তমান নাই আমাৰ মাজত, আৰু তেখেতে খুব সুন্দৰকৈ শিকাইছিলে, আৰু মই একদম বহুত মানে খুব চিৰিয়াছ মানে ষ্টুডেণ্ট, মই খুব কষ্ট কৰি তেখেতৰ পৰা গোটেই বস্তুখিনি পাইছিলোঁ। তেনেকুৱা মোৰ কিছু চিন্তা মই কেনভাছত ৰাখি থৈছোঁ, আৰু মন যায়, আৰু মন যোৱা সেই চিন্তাটো কেনভাছত আমি ৰাখি থওঁ। সকলো আৰ্টিষ্টে এইটো ৰাখে। সেই 98তে মই এখন ছবি আঁকিছিলোঁ। সেই ছবিখনৰ বিষয়টো অকণমান ব্যতিক্ৰম আছিলে। ক'ব পৰা যাব নেকি? বৰ্তমান আজিৰ তাৰিখত সেইটো ক'ব হ'লে অলপ অসুবিধা আছে, কাৰণ সেইটো মই এটা মানে ব্যক্তিগত আৰু এটা নিগেটিভ এটা চেঞ্জ লৈ পেলাই মই আঁকিছিলোঁ, যাৰ কাৰণে যিটো বস্তু মই সুখী নহয়। মানে এখন দেশ বা এখন ৰাজ্যৰ বা এটা ৰাষ্ট্ৰৰ ওপৰত কিছুমান কথা মোৰ ক'বলগীয়া আছে, সেই তাৰ ওপৰত মই আঁকিছিলোঁ। কিছুমান কথা সকলো সময়ত হয়তো প্ৰযোজ্য নহয়। সেই ছবিখন যেতিয়া মই আঁকিছিলোঁ, তাৰ কিছু বিষয় এতিয়া ফলৱতী হৈছে, ভাল হৈছে। গতিকে এতিয়া সেই ছবিখন আমি অনাটো প্ৰয়োজন নাই। আৰু সেইটোৱে আচলতে সকলো শিল্পীয়ে সমাজখনত হৈ থকা কিছু ক্ষতি হৈ থকা বা কিছু এনেকুৱা মুহূৰ্ত আছে, যিবোৰ শিল্পীজনে গানৰ আকৃতিয়ে হওক, দ্বাৰাই হওক বা ৰঙৰ মাধ্যমেৰে হওক প্ৰকাশ কৰিব বিচাৰে, জনসাধাৰণৰ মাজত সেইটো প্ৰকাশ কৰি দিব বিচাৰে। গতিকে সেই তেনেকৈ আঁকিছিলোঁ মই এখন, আৰু সেই কম বয়সত মই আঁকিছিলোঁ। চিন্তাটো বৰ গধুৰ আছিলে। বহুতে মোক প্ৰশ্ন কৰিছিলে, তুমি এনেকুৱা ছবি আঁকিছা, তুমি কি বুজাব বিচাৰিছা? মোৰ দৃষ্টিত এইটো পাইছোঁ, মই কাৰণে মই দিব বিচাৰিছোঁ। আপুনি ছবিৰ লগতে নাটকৰ ক্ষেত্ৰখনৰ লগতো জড়িত ভালকৈ। বৰ্তমানলৈকে কেনেধৰণৰ মানে নাটকৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে ছবিৰ জৰিয়তে? একচুৱেলি নাটকৰ ক্ষেত্ৰ বুলি ক'লে মই নাটকৰ মানুহ নহয়। মই নাটক ভাল পাওঁ, ভাল দৰ্শক মই নাটক চাই ভাল পাওঁ, আৰু নাটকৰ গোষ্ঠীসমূহৰ লগত জড়িত হৈ থাকি ভাল পাওঁ। গতিকে মই তেনেকৈয়ে নাটকত মোৰ কেনেধৰণে কামটো মোৰ আৰ্ট ডাইৰেক্টৰ, এইটো মঞ্চ সজ্জা, কলা নিৰ্দেশনা যিটো, আৰু সেইটো খুব ব্যস্ততাৰ মাজতো কৰি মেলি আহি আছোঁ। আৰু মোক প্ৰথম আচলতে নাটকৰ আৰ্ট ডাইৰেকশ্যনত ৰফিকুল হুছেইন ছাৰে আনিছিলে মোক, নাট্যকাৰ ৰফিকুল হুছেইন। তন্দুৰী চিকেন এখন নাটক কৰিছিলে লালিলাংদা থিয়েটাৰ ৰিজমে। কিমান চনৰ কথা এইটো 2010 চনমানৰ কথা আছিলে, 10 চন পাহৰিছোঁ মই। আৰু সেই নাটকৰ ছেটটো
সেই কাহিনীটোৰ ওপৰত চিন্তা কৰাটো মোক শিকাইছিলে প্ৰথম শিকাইছিলে হৰজিত সিং নগাঁৱৰ এজন বহুত ভাল চিত্ৰশিল্পী ভাস্কৰ্য শিল্পী হৰজিত দাই মোক কিন্তু মোৰ গোটেই মানে ভয় ভাৱটো নাইকিয়া কৰি দিছিলে মোক মোৰ মনত আছে চাৰ্কেট হাউচত বাচনাঘাটা আইবিত মোক মাতি নিছিলে আৰু মোক বুজাইছিলে তেতিয়া মই কৈছিলোঁ যে মই ভয় লাগিছে মই নোৱাৰিম মই এইটো জীৱনত কৰি পোৱা নাই এই তন্দুৰী চিকেনখনত কাম কৰিবলৈ হয় তাৰপিছত তেখেতে মোক কেইটামান থিম দিলে মোক বুজাই দিলে যে এনেকৈ তুমি কাম কৰিলে আৰু এনেকৈ চিন্তা কৰিলে তুমি নাটকৰ কাহিনীটোৰ ওপৰত তুমি মঞ্চখন চিন্তা কৰিব পাৰিবা গতিকে মই তেখেতকো ইচ্ছাগতে মই ধন্যবাদ জনাইছোঁ আৰু ৰফিকুল হুছেইন ছাৰে মোক প্ৰথম একেবাৰে নাটকত কাম নকৰা এজন শিল্পীক আনি প্ৰথম কাম কৰাবলৈ সাহস কৰিছিল যে তেখেতৰ দৰে এজন শিল্পীয়ে আৰু মই বহুত চিৰিয়াছ হৈ কাম কৰিছিলোঁ আৰু ছাৰৰ পৰা মই বহুত শিকিবলৈ সুবিধা পাইছিলোঁ তেনেকৈ আহিছিলোঁ তাৰপিছত ক্ৰমান্বয়ে মৰিগাঁৱত যিমানকেইখন নাটক হৈছে খুব বেছি 2-4খনমানত হয়তো মই কৰা নাই বাকীখিনি সকলোখিনি মই কৰিছোঁ আৰু বাহিৰতো কৰিছোঁ বান থিয়েটাৰত অলপতে কৰিলোঁ মৃদুল চুতীয়াৰ এখন নাটক দুচকুৰ আৰু চকু ভাল লাগিল সেইখনত কৰি আৰু বাহিৰত গুৱাহাটীত সাংস্কৃতিক প্ৰকল্প মাছখোৱাত তাত কৰিছিলোঁ আৰু ৰবীন্দ্ৰ ভৱনত কেইবাখনো নাটকত কৰিলোঁ ৰফিকুল ছাৰৰ নাটকে প্ৰায় 6-7খনমানত কৰিলোঁ তাত নাটকৰ কলা নিৰ্দেশক হিচাপে আপুনি বহুকেইখন নাটক কৰিলে বুলি আমি এতিয়া গম পাইছোঁ গতিকে এই ক্ষেত্ৰত আপুনি ছবিৰ সহায় ল'ব লগা হয়নে নহয় হয় ছবি আৰু কলা নিৰ্দেশনা এই যেতিয়া এজন আৰ্টিষ্টে ছবি আঁকে বা নিজৰ ছবি থাকে তেতিয়া কলা নিৰ্দেশনাত কিছু সহজ হয় মানে যেনে এখন নাটকত এতিয়া মই সন্মিলিত নাট্যগোষ্ঠী বুলি ইয়াতে মৰিগাঁৱতে এটা গোষ্ঠী আছে মই গোটেইবোৰ নাট্যগোষ্ঠীতে মই প্ৰায় জড়িত তাত ভ্ৰাম্যমানৰ যিটো আৰ্হি সেই আৰ্হিত নাটক কৰে তেওঁলোকে আৰু তাত গাড়ী চাড়ী উঠাই দিব লগা হৈছে আৰু ট্ৰাক উঠাই দিব লগা হৈছে গতিকে সেইবোৰতো আঁকিব লগা হয় যিহেতুকে মই ছবিৰ মানুহ সেইবোৰ কাম মোৰ কাৰণে বহুত সহজ হয় কেনেধৰণে পৰিকল্পনা কৰিছিলে আমাক যদি অকণ কৈ দিয়ে পৰিকল্পনাটো আচলতে ডাইৰেক্টৰজনৰ পৰা হয় ডাইৰেক্টৰজনে যেতিয়া নাটক ডাইৰেকশ্যন কৰে ৰিহাৰ্চেলটো মই সম্পূৰ্ণ চাওঁ আৰু তাৰপিছত ডাইৰেক্টৰজনৰ যিটো চিন্তা সেই চিন্তাটো মোৰ লগত তেওঁ শ্বেয়াৰ কৰে আৰু মই তেতিয়া সেই ডিজাইনটো কৰোঁ আৰু ডিজাইনটো কৰাৰ পিছত নাটকৰ যিজন ডাইৰেক্টৰ আৰু আৰ্ট ডাইৰেক্টৰ মিলি আমি চিন্তাটো কৰি তাক মানে বাস্তৱ ৰূপ দিওঁ আৰু ভাল লাগে যেতিয়া আমি সম্পূৰ্ণ সফল হওঁ কিন্তু বহুত কষ্ট সেইটো বৰ বিশেষ সহজ নহয় বহুত কষ্টৰ কাম কলা নিৰ্দেশনা বা আৰ্ট ছবি পেইণ্টিং এইবোৰ শিল্প এইটো বহুত মানে এটা মানে গভীৰ বস্তু গভীৰ শিল্প আৰু এইটো আচলতে শিকি শেষ কৰিব নোৱাৰি আৰু যিমান মই ডাইৰেক্টৰ পাওঁ যিমানকেইজন ডাইৰেক্টৰ পাওঁ সকলোৰ পৰাই শিকোঁ কিন্তু নতুনকৈ মৃদুল চুতীয়া নাট্যকাৰ পৰিচালক মৃদুল চুতীয়া দাই আহিছিলে মৰিগাঁৱত তেখেতৰ নাটক এখনত মই এটা কনচেপ্ট পালোঁ তেখেতৰ পৰা শিকিলোঁ আৰু ঠিক তেনেকৈ তেখেতৰ নাটকখন মই বান থিয়েটাৰত যেতিয়া নাটকখনত দুচকু আৰু চকুত কৰিছিলোঁ তাত তেখেতৰ কিছু চিন্তা পাইছিলোঁ আৰু তাৰপৰা মই কিছু শিকিছিলোঁ আৰু মই কিছু দিছিলোঁ যিখিনি মৃদুলাই ভাল পাইছিলে মানে বেলেগ বেলেগ নাটকৰ পৰা আপুনি যোগ কৰি নিজৰ চিন্তাধাৰাৰে নতুন এটা বস্তু উদ্ভাৱন কৰিব পাৰে মানে বেলেগ বেলেগ নাটকৰ পৰা নহয় আচলতে ডাইৰেক্টৰজনৰ পৰা ডাইৰেক্টৰজনৰ যেনেকৈ ৰফিকুল হুছেইন ছাৰৰ কথা এটা কওঁ তেখেতে মানে কালাৰ বিচাৰে এনেকৈ কালাৰটো আহিব এনেকৈ আহিব বা এনেকৈ আহিব মোক অমুক লাগিব এনেকুৱা টাইপ যেতিয়া কৈ থাকে ছাৰে যেতিয়া ষ্টৰিটো কৈ থাকে মই যেতিয়া সেই ছবিটো দেখি থাকোঁ আৰু সেই দেখি পেলাই লগে লগে স্কেচ কৰোঁ আৰু ছাৰে হ'ব ধুনীয়া সুন্দৰ বুলি কয় ছাৰৰ এটা বস্তু মই পালোঁ যে সুন্দৰ ধুনীয়া এইটো কোৱাৰ লগে লগে মানে মনটো ফুলি যায় সেইটোৱে
আপুনি ছবিৰ লগতে বুলি ক'লে ভুল হ'ব জীৱিকা যিহেতু ব্যৱসায় গতিকে এই ব্যৱসায়ৰ লগতে আপুনি ছবিক কেনেধৰণে আগবঢ়াই নিছে সেইটো কিন্তু বহুত ডাঙৰ এটা সমস্যা ছবি আৰু ব্যৱসায় বিজনেছ মইতো চেম্বাৰ অফ কমাৰ্চৰ মানুহ মই এতিয়া ইউথৰ দায়িত্বত আছোঁ মৰিগাঁও জিলাৰ গতিকে এই দুইটা বস্তু এটা বেলেগ বেলেগ বস্তু মই একেজন মানুহে মই যেতিয়া মোৰ কৰ্মস্থলীত বহোঁ তেতিয়া মই এজন বিজনেছমেন আৰু একেজন মানুহে মই যেতিয়া নাটকৰ কামত থাকোঁ তেতিয়া মই এজন শিল্পী হিচাপে মই কাম কৰি থাকোঁ এই দুইটা বস্তু মিলাই জীৱনটোত আগবাঢ়ি যোৱাটো অকণমান কঠিন যিটো মোৰ আৰু মই আচলতে খুব সহজ কৰি দিওঁ মই যিমান জটিল যিমান সমস্যাৰ মাজত থাকোঁ মই সিমান সহজো হৈ থাকোঁ হয়তো তোমালোকে লগ পাইছা মানে মোক কথা বতৰাত মোকতো বিজনেছমেন যেন নালাগে আৰু সেইটো মই জানি শুনি কৰোঁ তাৰমানে কাৰণ মই যদি বিজনেছমেনৰ নিচিনাকৈ ভাবিবলৈ লওঁ বা থাকিবলৈ লওঁ তেতিয়া হয়তো মোৰ সেই মই যিটো শিল্প সাধনাৰ মানুহ সেই বস্তুটোৰ পৰা অকণমান বেলেগ বেলেগ হৈ যাব আৰু সেইকাৰণে মই দুইটা মানে খুব সুন্দৰকৈ মিলাই মিলাই গৈ থাকোঁ কষ্ট হয় অকণমান গতিকে কষ্ট হ'লেওতো যিহেতুকে মই শিল্প ভাল পাওঁ ছবি ভাল পাওঁ শিল্পী ভাল পাওঁ নাটকৰ মানুহখিনি ভাল পাওঁ নাটক ভাল পাওঁ গতিকে দুইটা বস্তু মই সমানে মিলাই যাওঁ তাৰ কাৰণে অলপ কষ্ট হয় ঘৰৰ মানুহো কিছু ছেক্ৰিফাইচ আছে ৰাতি নাটকৰ কাম কৰি দেৰিকৈ যাব লগা হয় গতিকে ঘৰৰ মানুহেও বুজি পায় সেইবোৰ তেনেকেই মিলাই লাষ্ট আপুনি কোনখন নাটকত কলাৰ নিৰ্দেশ কৰিছিলে মানে শেহতীয়াকৈ যিহেতু কৰোণাৰ কাৰণে বন্ধই হৈ আছিলে শেহতীয়াকৈ মই সন্মিলিত নাট্যগোষ্ঠীৰ কাঠি চেলেকাৰ মৰণ দীপক বৰা নাছিল জানো দীপক দাৰ নাটক আৰু তাত আমাৰ সিদ্ধাৰ্থ শৰ্মাই কৰিছিলে অভিনয় কে খুব ভাল লাগিছিলে নাটকখনৰ কাহিনীটোৰ লগত ছেটটো মোৰ বিৰাট পচন্দ হৈছিলে আৰু 4দিনমানত মই কৰিছিলোঁ আৰু সেইখিনি সময়ত খুব ব্যস্ত আছিলোঁ তো তাৰ মাজতে কৰিছিলোঁ আৰু ভাল লাগিছিলে কে কৰিব এখন নাটকত মই কৰা ছেটত খুব ভাল লাগিছিলে সেইখনে লাষ্ট আছিলে আপুনি যিহেতু ক'লে যে আপুনি মানে কলাৰ নিৰ্দেশক হিচাপে বহুকেইখন নাটকত কাম কৰিছে আৰু শেহতীয়াকৈ আপুনি কাঠি চেলেকাৰ মৰণ বুলি এখন নাটকত কৰিছে এই গোটেই আপোনাৰ দীঘলীয়া সময়খিনিত আপোনাৰ কিবা ভাল লগা অভিজ্ঞতা আছে নেকি মানে কৰি থকাৰ মুহূৰ্তত হয় কৰি থকাৰ মুহূৰ্তত ভাল লগা বেয়া লগা বহুত আছে আৰু সেইটোতো মানে সেই সময়টোৰ মানে প্ৰতিটো সময় এটা এটা ৰস আৰু মই মানে বিশেষকৈ আমাৰ এই মানে ছেটটো বনাব যাওঁতে আমি চিন্তাটোহে কৰোঁ তো গোটেইটো হাতুৰি বটালি লৈ পেলাই মাটি লৈ পেলাইতো কাঠমিস্ত্ৰীসকলে কৰে আৰু তেওঁলোকেতো মোৰ শিল্পীৰ মনটো বুজি নাপায় তেওঁলোকে সদায় দৰজা খিৰিকী বা ফাৰ্নিচাৰ এইবিলাক বনোৱা মানুহ গতিকে মইতো বেলেগ বেলেগ ধৰণৰ কিবা বিচাৰোঁ তেওঁলোকে সেইটো বুজি নাপায় আৰু তেতিয়া মানে তেওঁলোকৰ লগত যিটো মোৰ এটা সময় মানে হেৰি হয় মানে কথা বতৰা মানে খুব খঙত থাকোঁ আৰু তেওঁলোকক মই কৈ লওঁ মই কিন্তু কামত খুব চিৰিয়াছ আৰু মই কিন্তু গালি পাৰিম দেই বকিম কিন্তু একো কিন্তু নহ'লে বেয়াকৈ নল'বি কিন্তু এনেকুৱা টাইপ আৰু মই খুব স্পীডত কৰোঁ কাৰণ যিহেতুকে মই নাটকখনত 2 দিন বা 3 দিন টাইম দিওঁ কাৰণ মোৰ ব্যৱসায়ৰ পৰা মই ওলাই আহি কৰোঁ যেতিয়া গতিকে 2 দিন 3 দিনত মই শেষ কৰিব লগা হয় আৰু নাটকখন অমুক তাৰিখে ইমান বজাত আৰম্ভ হ'ব তাৰ 2 ঘণ্টা আগত হ'লেও মই ছেটটো উলিয়াই দিব লাগিব গতিকে মই টাইমিংটো মিলাই পেলাই কামটো কৰোঁ আৰু মই খুব স্পীডত কৰোঁ আৰু মোৰ স্পীডত তেওঁলোকেও কৰিব লগা হয় গতিকে পিছত যেতিয়া নাটকখন হয় যিদিনাখন হয় তেওঁলোকেও দৰ্শক হিচাপে নাটকখন চায় আৰু তেতিয়া মানে তেওঁলোকে খুব ভাল পায় আৰু এই যে মই যে গালি পাৰিলোঁ বকিলোঁ সেই বস্তুবোৰ তেওঁলোকে পাহৰি যায় আৰু ছেট বনাই থাকোঁতে আমাৰ মানে কিছু আনন্দৰ মানে আজিৰ তাৰিখত সেইটো ক'লে মানে খুব আনন্দৰ মানে হাঁহি উঠা আৰু এটা মুহূৰ্ত ভাল লগা সেইবোৰ তেনেকুৱা বহুত আছে তাৰ মাজত মানে এবাৰ কি হ'ল ৰফিকুল হুছেইন ছাৰৰ এখন নাটক আছিলে ছাৰে ডাইৰেকশ্যন দি আছিলে মৰিগাঁৱত লালিলাংদা থিয়েটাৰ ৰিজমে কৰা আৰু তাত মানে
হেৰি আছিলে মানে নাটকখনৰ নামটো মই পাহৰিছোঁ দ্য বিয়েৰ নাটকখনৰ নাম তাত মানে হিম পৰা এটা পৰিৱেশ আছিলে আৰু এজোপা খুব ধুনীয়া গছডাল লঠঙা আৰু গছডালত মানে বৰফ পৰি থাকে আৰু মই ঠিক তেনেকৈ সেই পৰিৱেশটোৱে আনিছিলোঁ তোমালোকে চাগে চাইছিলা নেকি সৰুতে নাটকখন অলপ সৰু আছিলে তেতিয়া তুমি আৰু তেতিয়া সেই পৰিৱেশটোৱে আনিছিলোঁ আনিবলৈ চেষ্টা কৰিছিলোঁ আৰু সঁচাকৈ খুব ধুনীয়া হৈছিলে মই তাত বৰফবোৰ কপাহেৰে দিছিলোঁ বৈ যোৱা কিন্তু সেই যে গছৰ যিটো লঠঙা গছডাল আনিব যোৱাৰ মুহূৰ্তটো কিন্তু সঁচাকৈ আজি আমাৰ মাজত তেখেত নাই শ্ৰদ্ধাৰ মৰিগাঁৱৰ এজন বিশিষ্ট ব্যক্তি শশী খুৰা আৰু মোৰ ভাইটি ঋষিক মই লৈ গৈছিলোঁ মই তাক এছিষ্টেণ্ট হিচাপে ৰাখোঁ মানে দৌৰাই লৈ ফুৰিব লাগে নহয় গজাল আন অমুক আন তমুক আন তো ঋষিক লৈ মই গছৰ ঠানি বিচাৰি গৈছিলোঁ আৰু মই যেতিয়া শশী খুৰাহঁতৰ ঘৰৰ সন্মুখত দুজোপা বকুল গছ আছে তোমালোকে দেখিছা স্কুল খেলপথাৰৰ চুকটোত মনত পৰিছে এতিয়া মোৰ সেই গছডালত মই কাকো নুসুধাকৈ ঋষিক উঠাই দিছোঁ আৰু উঠাই পেলাই মই তাক কৈছোঁ ঋষি এইডাল কিন্তু একদম আৰ্টিষ্টিক ঠানি একদম এইটোকে কাট সিও ধুনীয়াকৈ কাটি বগৰাই দিছে তলত সৰি পৰিছে বোলো নাই সেইটো অকণমান ঠিক নহয় ইডাল কাট তেনেকুৱাতে শশী খুৰা ওলাই আহিছে ওলাই আহি লৈ পেলাই এনেকুৱা ধমকি দিছে ধমকিত মানে সিটো ওপৰতে পেপৰা লাগি থাকিলেই আৰু মই একদম মানে একদম মাতটো থৰ হৈ গ'লোগৈ মাতবোল মানে কঁপিব ধৰিলে পুৰা মানে যিটো সুৰত মানে ধমকিটো দিছে মোক ডাইৰেক্ট কৈছে হেৰি গছপুলি ৰুই পাইছা মোৰ খুৰা হয় দিয়ক ৰুই পাইছোঁ মই আপুনি যেনেকুৱা ভাবিছে তেনেকুৱা নহয় আমি গছপুলি ৰোৱাই ল'ৰাই আমি আচলতে নাটক এখন কৰিছোঁ তাতে মানে এনেকুৱা ঠানি এটা দৰকাৰ সেইকাৰণে আচলতে এই ঠানিটোৱে ধুনীয়াকৈ মিলি যায় মোৰ পৰিৱেশটোৰ লগত তাৰপিছত গছপুলি ৰুই পাইছে বুলি ধমকি যেতিয়া দিলে সেই ধমকিটো শুনি ঋষিটোৰ ওপৰত থাকিলে তাৰপিছত আৰু মই তাক ইংগিত দিছিলোঁ মনে থাক তেনেকুৱাতে দাদাও ওলাই আহিলে ভিতৰৰ পৰা ওলাই আহি পেলাই আৰু মোক কৈছে হ'ব যোৱা এইটোকে লোৱা আৰু যোৱা তাৰপিছত আমি দুয়োটাই গুচি আহিলোঁ ঠানি লৈ পেলাই আৰু ঋষি বেজাৰত সিটো সৰু ল'ৰা তেতিয়া সি বহুত সৰু আছিলে সি বিৰাট ভয় খালে আৰু মইতো খুৰাক পাইছোঁ মই সৰুৰ পৰাই পাইছোঁ দেখিছোঁ আৰু মই হেৰি তেখেতে যিটো কৈছে সেইটো মই বুজিও পাইছোঁ হয় তেতিয়াহে মই ভাবিছোঁ যে নুসুধাকৈ গছডাল কাটিলোঁ তাৰপিছত আটাইতকৈ ডাঙৰ কথা হ'ল তাৰ পিছৰখিনি মই যেতিয়া গছৰ ঠানিটো লৈ আহি মই স্কুল খেলপথাৰত পেলাই থৈছোঁ কাৰণ সেইজোপা লঠঙা হ'ব লাগিব নহয় আৰু সেই বকুলৰ পাতবোৰ ছিঙি থাকিলে আমাৰ বহুত সময় লাগিব আমাৰ হাতত সময় কম মই ফিল্ডতে পেলাই থৈছোঁ গৰু ছাগলীয়ে খাই পেলাই লঠঙা কৰিব আৰু অলপ দেৰিকৈ মই লৈ আহি পেলাই কামটো কৰিম কাৰণ মই কংগ্ৰেছ ভৱনৰ পিছফালে মঞ্চটোৰ ওপৰতে কাম কৰিছিলোঁ তাৰপিছত তেনেকুৱাতে ঠিক 4টামান বাজিছে সেইদিনাখন ফাইনেল ৰিহাৰ্চেল নাটকৰ আগদিনাখন ৰফিকুল ছাৰে গাড়ী এখনত আহিছে আমাৰ কুলিন্দা গাড়ীখনতে আহিছে আহি পেলাই সোমাই পেলাই গোটেইখিনি চালে আৰু ছাৰ মানে ইমান চিৰিয়াছ মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে কিন্তু তথাপিতো মানে ছাৰে এপাক চাই আহে তাৰপিছত ছাৰ আহিলে ছাৰ আহি পেলাই কামখিনি চালে ধুনীয়া সুন্দৰ আচ্ছা হেৰি নহয় ৰাজু এই লঠঙা গছডাল হৈছেনে বাৰু মোৰ ছাৰ হৈছে আৰ্টিষ্টিক নে ছাৰ এটা মানে কথাটো সোধোতেও ধুনীয়াকৈ সোধে আৰ্টিষ্টিক নে মোৰ ছাৰ একদম আৰ্টিষ্টিক মই একদম সুন্দৰকৈ মই নিজে গছৰ পৰা ঋষিক উঠাই পেলাই কটাই আনিছোঁ মই চাব পাৰোঁ নেকি ছাৰ মানে আকৌ আহিলে তাৰ নতুন বোলো ছাৰ নিশ্চয় পাৰিব মইতো তেতিয়া ব্যস্ত হৈ আছোঁ মোৰ মানে বন্ধু এজন আছিলে দাদা এজন তেওঁক ক'লোঁ আপুনি যাওকচোন মই ফিল্ডতে গছডাল পেলাই থৈছোঁ ছাৰক অকণমান দেখুৱাই দিব তাৰপিছত মই আকৌ কামত লাগি আছোঁ কাৰণ শ্ব' আছে ফাইনেল ৰিহাৰ্চেল আছে মই কৰিব লাগিব এইখিনি মই কাম কৰি আছোঁ অলপ পিছত ছাৰৰ ফোনটো আহিলে ৰাজু আচ্ছা গছৰ ঠানিটো মই বিচাৰি পোৱা নাই মোৰ ছাৰ তাতে আছে ফিল্ডতে সেই চুকটোত আছে অলপ পিছত আকৌ ফোন কৰিলে এই তুমি ক'ত থৈছা মই কিন্তু সঁচাকৈ বিচাৰি পোৱা নাই মোৰ ছাৰ বিচাৰি পোৱা নাই গছৰ ঠানিটো তাতে আছে তাৰপিছত কি হ'ল মই তেতিয়া চিন্তা কৰিলোঁ ছাৰে বিচাৰি পোৱা নাই নে কি মই অলপ সন্দেহ এটা আহি গ'ল তেতিয়া সি মোৰ লগৰজনে আকৌ মোলৈ ফোন কৰিলে কৈছে ৰাজু আচলতে কি হ'ল ঠানিটো কিন্তু সঁচাকৈ ফিল্ডত নাই সেইবাৰটো একদম মোৰ মাথা গৰম কি হ'ব এতিয়া ঠানিটো সঁচাকৈ নাই
মই ওলাই যোৱালৈ ছাৰ সিফালৰ পৰা আহি একদম ছাৰ লগে লগে খঙত থাকিব পৰা নাই মানে এনেকুৱা হ'ল এই মই এইবিলাক বুজি নাপাওঁ মই তুমি চিৰিয়াছলি ল'ব লাগে গছৰ ঠানি কি হ'ব এতিয়া মোৰ নাটক কি হ'ব নাটক নকওঁ এনেকুৱা টাইপ মানে ছাৰ মানে বিৰাট খং উঠি গ'ল মই এনেই কৈ থকা বুলি ভাবিলে ছাৰ কিন্তু আচল কথাটো হ'ল কি যে কোনোবাই চাগে খৰি বটলা মানুহে গছৰ ঠানিটো লৈ গুচি গ'ল যেতিয়া লৈ গুচি গ'ল ছাৰৰ সেই খং বোলো ছাৰ একদম মই তেতিয়া সেইখিনি সময়ত ফুল এক্টিং আৰু ছাৰ একদম প্লিজ আপুনি একদম টেনশ্যন ল'ব আপুনি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যোৱালৈ মই গছৰ ঠানি আপোনাক একদম জেগাত লগাই দিম আপুনি একদম টোটেলি চিন্তা নকৰিব মৰিগাঁওখন গছেৰে ভৰি আছে মানে অলপ কবি ষ্টাইলত আৰু তাৰপিছত তাৰপৰা আহিলোঁ ছাৰ গুচি গ'ল ছাৰ গাড়ী উঠাই পঠাই দিলোঁ কুলিন্দা কৈছোঁ যাওক জল্দি যাওক তাৰপৰা আহিলোঁ আহি এ.জি.পি. কাৰ্যালয়ৰ পিছফালে গমাৰি গছ এডাল কাটি আছিলে গছ কটীয়া মানুহ কেইজনমান তাৰপৰা আৰু আৰ্টিষ্টিক চাই থকা নাই আৰু মুঠতে গছৰ ঠানি এটা কাটিছোঁ ঋষি পিছফালে বহিছে মই আগফালে কান্ধত লৈছে লৈ একদম ছাৰ এফালেদি গৈছে আমি আগে গৈ সিফালেদি গৈ একদম গুজি দিছোঁ পূৰা আৰু গমাৰি সেইখিনি সময়ত কি হয় গমাৰি গছৰ পাতবিলাক সৰি থাকে কিন্তু লঠঙাই হৈ আছিলে আৰু গছৰ ঠানিটো ঈশ্বৰৰ এটা হেৰি থাকে ন মানে কি কয় এটা শক্তি এটা আহি যায় দেই মানে ঈশ্বৰৰ মানে কিছুমান আহে হেৰি যে মই গছৰ ঠানিটো এনেকৈ লগোৱাৰ লগে লগে সেই ঠানিটো মানে ইমান ছাৰে বিচৰাৰ নিচিনা পাক মানে ধুনীয়া ছাৰো একদম দৰ্জাখন দি সোমাইছে মই গছৰ ঠানিটো লগাই পেলাই ওলাইছোঁ ছাৰে মানে এনেকৈ চাই লৈ ধুনীয়া হাঁহি এটা মাৰিছে দেই মোৰ তেতিয়া মই ছাৰক কৈছোঁ এনেকৈ চাই পেলাই কৈছোঁ ছাৰক ছাৰ ঠিকে আছেনে গুড গুড বুলি কৈছে ধুনীয়া গতিকে সেইটো এটা সাংঘাতিক এটা মুহূৰ্ত গৈছে আৰু তাৰ বাহিৰেও কেতিয়াবা এনেকুৱা হয় মিস্ত্ৰীজনক আনি পেলাই লগাই দিওঁ আমি এনেকৈ এইটো পাকেদি আহি লগাই দিলোঁ অলপ পিছত দেখিবা তুমি ঘূৰি গৈ পেলাই মিস্ত্ৰীজন নাই মোৰ এবাৰ সন্মিলিত নাট্যগোষ্ঠীৰ সম্পাদক আছিলে মিলন দা মানে এনেকুৱা হৈছে বাইক লৈ মানে মিস্ত্ৰী ঘৰ পাওঁগৈ তাৰপিছত ঘৰৰ মানুহে কয় মিস্ত্ৰীজন ওলাই গৈছে ক'ত গৈছে সুধি সুধি ধৰা বোলে বাঁহ কাটিব গৈছে আকৌ সেই বাঁহদলিলৈ যাওঁ আমি তাক বিচাৰি গতিকে তেনেকুৱা বহুত আছে মুহূৰ্ত আমাৰ অনুষ্ঠানত দেখিবলৈ পাইছোঁ আমাৰ বেকগ্ৰাউণ্ডত এখন সুন্দৰ ছবি ইয়াতে ওলোমোৱা হৈ আছে এই ছবিখনৰ বিষয়ে আপুনি কি ক'ব আমাক যদি অকণ বুজাই দিয়ে এইখন ছবি মই আচলতে আঁকিছিলোঁ 2012 চনত এক্ৰেলিক কালাৰ কেনভাছত কৰা আৰু এইখন মই আঁকিছিলোঁ এইখনো সেই তেনেকুৱাই মানে চিন্তাবোৰ এই যিটো আমাৰ মানুহৰ যিটো এটা চিন্তা মানে কাষ্টক লৈ যিটো চিন্তা কৰি থাকে তেওঁৰ গুণ গানখিনি নাচায় আচলতে তেওঁৰ মানে কাষ্টটোৰ ওপৰতে আমাৰ ভাৰতবৰ্ষত এইটো ধৰা এতিয়া কমি আহিছে কিন্তু এটা সময়ত বহুত আছিলে গতিকে মই সেই তেনেকৈ ভাবিছোঁ যে আচলতে মানুহক কাষ্ট চাব নালাগে তেওঁ কিমান জ্ঞানী বা তেওঁ সমাজৰ কাৰণে কিমান প্ৰয়োজনীয় সেইটোৰ ওপৰত আচলতে আমি নিৰ্ণয় কৰিব লাগে সেইটোকে দেখুৱাইছিলে ইয়াত যে মানে এইখন ছবিত এই মুখাখনত চোৱা যে এই যে গজাল মাৰি থোৱা আছে পেজবিলাক যে মানে এনেকুৱা হয় এচাম মানুহে কাষ্ট মানে যদি ল' কাষ্ট হয় সেই কিছু মানুহক মানে এনেকুৱা কৰে যে তেওঁৰ যিমান জ্ঞানী গুণীয়ে নহওক তেওঁ গুণখিনিক মানে এই যে গজালে পিন্ধি থোৱা মানে কি মানে আঁৰ কৰি ৰাখিব বিচাৰে কিন্তু মই আচলতে কওঁ যে কাষ্ট চাব নালাগে যে তেওঁৰ গুণখিনিকহে আমি সদায় ডিছপ্লে কৰিব লাগে সমাজৰ মাজলৈ উলিয়াই আনিব লাগে সমাজলৈ মানে আগবঢ়াই দিব লাগে যে তেওঁ আমাৰ মাজত এইটো কৰিছে বা সেইটো কৰিছে বা তেওঁ আমাৰ কাৰণে ইমান প্ৰয়োজনীয় এজন ব্যক্তি সেইটো মই ভাবোঁ হয়তো মোৰ চিন্তাৰ দেই এইটো মোৰ সম্পূৰ্ণ মোৰ নিজা চিন্তা ছবিখন ভাল লাগিছে চাই ইমান ধুনীয়া এটা চিন্তাধাৰা আৰু বিশেষকৈ এইটো বৰ্তমান সমাজত মানে হৈ থকা এটা ঘটনা সেইটো হয় কিন্তু কাৰণ কিয় একেবাৰে ওপৰজনে তেওঁৰ তলৰজনক মানে হাঁহিব তেওঁৰ তলৰজনে আকৌ তেওঁৰ তলৰজনক হাঁহে একেবাৰে তেওঁৰ তলৰজনক হাঁহিব তেওঁৰ তলৰজনে আকৌ তলৰজনক হাঁহিব তো আমি কৰি আছোঁ কি গতিকে সেইটো মই সেইটোকে বুজাইছোঁ এইটোকে কওঁ এইটোৱে হ'ব লাগে আচলতে কিমান এইটো ভাল লাগিছে বেয়া লাগিছে মই নাজানো কিন্তু মোৰ চিন্তা এইটো মোৰ ব্যক্তিগত চিন্তা ইয়াৰ ওপৰতে মই নিৰ্ভৰ কৰি পেলাই এটা আপোনাক কথা সুধিব বিচাৰিছোঁ যে কিছুমান ছবি আমি চালে সম্পূৰ্ণ ছবি এখন আমি চালে একো বুজি নাপাওঁ কিন্তু
তাত এটা বহুত ডাঙৰ ৰহস্য হওক বা ঘটনা এটা হওক সোমাই থাকে। আমি কেনেধৰণে সেই ছবিসমূহ চালে বুজি পাওঁ বা বুজি পাবলৈ আমাৰ সহজ হয়, আপুনি কি ক'ব? কেনেধৰণে চাব লাগে? এবষ্ট্ৰেক্ট যিবিলাক পেইণ্টিংবিলাক, হয়। মই আচলতে মই কিন্তু ছেমি এবষ্ট্ৰেক্ট আঁকো দেই। মই সম্পূৰ্ণ মানে এবষ্ট্ৰেক্ট, ফুল এবষ্ট্ৰেক্ট মই খুব কম আঁকো। বয়স আছে আঁকিবলৈ, আঁকিম আৰু এটা সময়ত সম্পূৰ্ণ দাড়ি চুলি যেতিয়া পকি যাব তেতিয়া আঁকিবলৈ আৰম্ভ কৰিম। কাৰণ সম্পূৰ্ণ এবষ্ট্ৰেক্ট আঁকিবলৈ আৰম্ভ কৰিলে এই ৰিয়েলিষ্টিকবিলাকৰ প্ৰতি অকণমান ধাউতিটো কমি যায়। কাৰণ সেই কথাটো অকণমান অলপ ছিনিয়ৰ পৰ্যায়ত যেতিয়া আমি চিন্তা কৰিম তেতিয়া কৰিবলৈ ভাল। কাৰণ তেতিয়া ইমান বৰ বিশেষ শিকিব লগা নাথাকে, খালি কৰি গ'লেই হ'ল, নিজৰ চিন্তাবোৰ কেনভাছত প্ৰকাশ কৰি গ'লেই হ'ল। কিন্তু এতিয়া আমি শিকিব লগাও আছে, ৰঙৰ ওপৰত আমি ষ্টাডি কৰিব লগা আছে আৰু প্ৰকৃতিৰ সকলো বস্তুৰ ওপৰত আমি এতিয়াও ষ্টাডি কৰিব আছে। গতিকে সেইকাৰণে মই ছেমি এবষ্ট্ৰেক্ট আঁকো। ইয়াতো তেনেকুৱাই কৰিছোঁ, মুখা আঁকি পেলাই হেৰি কৰিছোঁ, এনেকৈ ৰং বোলাই একদম কিবা কৰি থোৱা নাই আৰু বহুত ডাঙৰ আৰ্টিষ্টৰ নিচিনা। গতিকে সেইটো বুজাটো আচলতে ছবিৰ অৰ্থবিলাক যেতিয়া এজন শিল্পীয়ে তাত অংকন কৰে, বিভিন্ন দৰ্শকে বিভিন্ন চিন্তাত বিভিন্ন ৰূপ উলিয়ায় তাৰ পৰা। আৰু এখন ছবিয়ে বহুত ধৰণৰ কথা কৈ গৈ থাকে। তুমি বহুত সময় এখন ছবি চালা, তাৰপৰা তুমি কিবা এটা ভাবিলা, মই কিবা এটা ভাবিলোঁ, শিল্পীজনে কিবা এটা ভাবিলে, তেখেতেও কিবা এটা ভাবি আঁকিছিলে। আৰু এটা সময়ত এনেকুৱা হয়গৈ যে শিল্পীজনেও তাৰ পৰা কিছু বস্তু শিকিব পৰা হয়। মানে এখন ছবি আঁকি তেওঁ 10খন ছবিৰ সম্পদ গোটাই লয়। কাৰণ তুমি আহি কিবা এটা কমেণ্ট দিয়াৰ লগে লগে তেওঁ ভাবিব মই এই কথাটোতো ভবাই নাছিলোঁ। গতিকে সেইখন এখন ছবি হ'লেই, এখনৰ পৰা দুখন হ'লেই, সেই তেনেকৈ এখন ছবি যদি তেনেকৈ অঁকা যায়, তাৰপৰা আৰু আমাৰ ছবি বাঢ়ি বাঢ়ি গৈ থাকে। আৰু ৰঙৰ বেলেঞ্চটোৱেতো চব। ৰঙৰ বেলেঞ্চটো যেতিয়া আমি শুদ্ধকৈ মানে বোলাম, এখন ছবি এনেই সুন্দৰ হ'ব আৰু কথা ক'ব। গতিকে সেইটোৱে আৰু। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আপুনি ভৱিষ্যতে কেনেকুৱা ধৰণৰ মানে ছবিৰ পৰিকল্পনা কৰিছে, যে কিবা ভাবিছে নেকি, বিশেষ পৰিকল্পনা আছে নেকি? আছে বহুত আছে পৰিকল্পনা। তেনেকুৱা মই এখন স্কুলত কৰিছিলোঁ দেই, ড্ৰয়িং স্কুল এখনত। সৰু ল'ৰা ছোৱালীৰ মাজত আছিলোঁ, ভাল লাগে সৰু ল'ৰা ছোৱালী শিকায়। তোমালোকৰ সৰু ল'ৰা ছোৱালী তেতিয়াও পাইছোঁ মই তোমালোকক। এখন স্কুল কৰিবলৈ মন যায় আকৌ, আৰু ল'ৰা ছোৱালীৰ মাজত আকৌ থাকিবলৈ মন যায়। আৰু মই আগো বাঢ়িছিলোঁ, এই লকডাউনৰ আগত মই আগবাঢ়িছিলোঁ, আছাম ফাইন আৰ্ট ছ'চাইটিৰ লগত কথাও পাতিছিলোঁ। আৰু তেওঁলোকে মোক সম্পূৰ্ণ হেৰিটো দিছিলে, সুবিধাটো। কিন্তু লকডাউন হোৱাৰ বাবে, মহামাৰী অহাৰ বাবে মানে অলপ পিছুৱাই গ'ল। আৰু মই নিজাববীয়াকৈ মই ছবি আঁকি ভাল পাওঁ। ছবি আঁকি নিজাববীয়াকৈ প্ৰদৰ্শনী কৰিম বুলি ভাবোঁ। আগত কৰিছোঁ 2-4 জেগাত। আৰু আকৌ তেনেকৈ মই ভাবোঁ যে মই কেতিয়াবালৈ দিল্লী চিল্লী ফালে বা অকণমান ওলাই যাম। আৰু সেইবোৰ কৰিব হ'লে বাকী সমস্যাবোৰ আমি সমাধান কৰি ল'ব লাগিব, ঘৰুৱা হওক বা মোৰ ব্যৱসায়েই হওক। আৰু সেই নিজৰ জীৱন পৰিক্ৰমাটোৰ মাজতে সেইবোৰ কৰি যাম বুলি ভাবোঁ। আৰু বিশেষ তেনেকুৱা পৰিকল্পনা বুলি ক'লে সেয়াই আৰু, যে ছবি আঁকিম আৰু এক্সিবিশ্যন কৰিম, ছবিৰ মাজত সোমাই থাকিম। ঘৰতে এটা ৰুম বনাই আছোঁ আকৌ। এটা আছিলে মোৰ বহুত আগতে, চিত্ৰালয় বুলি এটা ৰুম আছিলে স্কুলৰ সন্মুখতে, তাতে ছবি আঁকিছিলোঁ। আৰু এতিয়া মই সেই তাত অলপ বেছি হুলস্থুল হৈ গ'লতো ঠাইখিনি, এতিয়া ঘৰতে মই আৰম্ভ কৰিম বুলি ভাবিছোঁ। ৰুম এটা ঠিক ঠাক কৰি আছোঁ। খুব কম দিনৰ ভিতৰতে মোৰ ষ্টুডিঅ'টো হ'ব। আৰু তেতিয়া ছবি আঁকিম, ছবিৰ মাজতে সোমাই থাকিম। তোমালোকে নতুন নতুন ছবি পাবা, মোৰ মন যায়, সেয়াই চিন্তা। আপোনাৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত হওক, তাকে কামনা কৰোঁ। এতিয়া আমি সংজ্ঞা অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইকণ সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আজি আমি সংজ্ঞা অনুষ্ঠানৰ পৰা বিদায় লওঁ। ধন্যবাদ।